মনত পৰে হয়তো 15 বছৰ স্যাৰ স্যাৰ মই 15 বছৰ আছো এইবিলাক মিছা কথা কৈছে স্যাৰ আপুনি কয় স্যাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকী বহি থাকিব দিব স্যাৰ বেলেগৰো জপিয়াই দিয়ে বান্দৰ আছিল নেকি স্যাৰ আগতে আমাৰ বান্দৰ আছিলে স্যাৰ আমি আগতে মানুহ হ'ল তেওঁ বান্দৰ হৈ আছে স্যাৰ ঠিক ঠিক স্যাৰ আমিবিলাক আগতে মানুহ হ'লো তেওঁ এতিয়াও বান্দৰতে আছে স্যাৰ ঠিক ঠিক আছে আমিবিলাক আগতে হ'লো স্যাৰ 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 এইটো চাগে স্যাৰ স্যাৰ আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে স্যাৰ এইটো স্যাৰ ক'ব পাৰি নে নোৱাৰি পাৰি 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 আপুনি কিয় উঠি আছে স্যাৰ সেইটো ক'ব পাৰি নে নোৱাৰি স্যাৰ পাৰি 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 স্যাৰ সেইটো ক'ব পাৰি নে নোৱাৰি স্যাৰ সত্যটো পাৰে ঠিক আপুনি অবজেকশ্যন কৰিব লাগে আপুনি অবজেকশ্যন কৰক স্যাৰ এইটো অধ্যক্ষৰ নিৰপেক্ষ হ'ব লাগে মই কোৱাৰ আগতে আপুনি এপিল কৰক আপুনি মই কোৱাৰ আগতে আপুনি ক'ব লাগে স্যাৰ এপিল কৰা নাই এতিয়া আপুনি এপিল কৰিছে মই কোৱাৰ আগতে আপুনি ক'ব লাগে এইটো কথা নহয় আপুনি মোক এপিল কৰিব যিটো কথা কৈছে সমাধান বিচাৰিছিলো মই আপোনাৰ আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই চাই খেদি দিয়ে কোৰ্টত কেছ হয় চিভিলাইজৰ কথা কয় আনচিভিলাইজ কথা কৈছে আপুনি বহক স্যাৰ আনচিভিলাইজ কথা কৈছে এইটো উঠাই ল'ব লাগে স্যাৰ প্ৰচিডিঙৰ পৰা তেখেতৰ ওপৰত একশ্যন হ'ব লাগে স্যাৰ এক মিনিট ঠিকে কৈছে স্যাৰ বান্দৰৰ পৰাইতো মানুহ হৈছে স্যাৰ চিভিলাইজেশ্যন ইভলিউশ্যন এইটোৱে স্যাৰ আপুনি বহক আপুনি সিনিয়ৰ আৰু কুৰ্মী ডাঙৰী আপুনি বহুত সিনিয়ৰ মেম্বাৰ হয় ফুজি কিল ঠিক আছে আপুনি কিবা এটা ক'ব মই এটা কথা কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি স্যাৰ মই কথাখিনি শেষ হোৱা প্ৰথমতে সেইটো শব্দ উঠাই ল'ব মোৰ কথাখিনি শেষ হোৱা নাই পোৱা নাই স্যাৰ মানুহ বান্দৰৰ পৰা হৈছে স্যাৰ স্যাৰ মানুহ বান্দৰৰ পৰা হৈছে ঠিক তেখেতে স্যাৰ পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে ঠিক আছে তেখেতে স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ স্যাৰ তেখেত স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ স্যাৰ মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল স্যাৰ ক'বলৈ কিয় বেয়া পাব লাগে লাম্পি সন্দৰ্ভত স্যাৰ মানুহৰ আগৰটো বান্দৰে আছিল স্যাৰ তেখেতে বেছি পঢ়া শুনাৰ কাৰণে পাহৰি গ'ল স্যাৰ স্যাৰ বেছি পঢ়া শুনা কৰাৰ কাৰণে পাহৰি গ'ল প্লিজ মানুহৰ স্যাৰ আজিৰ পৰা কোটি কোটি বছৰৰ আগত মানুহ বান্দৰ আছিল আমি জানো তেখেতে পাহৰি গ'ল স্যাৰ মই কি বেয়া কথা ক'লো স্যাৰ আমি জানো তথাপি আপুনি এক্সপাণ্ড কৰিছে মই একো আপত্তি কৰা নাই স্যাৰ মই লাজ কিয় পাম স্যাৰ কাৰণ আমি বান্দৰে আছিলোঁ আমি হয় মই আগতে মানুহ হ'লো তেওঁ এতিয়াহে হৈছে স্যাৰ